উৎসৱৰ বাকৰিত সাপ্তাহিক কবচৰ কাৰ্যবাহী সম্পাদক কিশোৰ কুমাৰ কলিতাৰ উপন্যাস কথকতা উন্মোচন। 1 জানুৱাৰীৰ দিনাই উন্মোচন কৰা হয় কিশোৰ কুমাৰ কলিতাৰ কথকতা। 1 জানুৱাৰীৰ দিনা চান্দুবি উৎসৱৰ বাকৰিত উন্মোচন কৰা হয় কবি, উপন্যাসিক, গল্পকাৰ, প্ৰবন্ধকাৰ, গীতিকাৰ তথা সাপ্তাহিক কবচ কাকতৰ কাৰ্যবাহী সম্পাদক কিশোৰ কুমাৰ কলিতাৰ উপন্যাস কথকতা। অসমীয়া সাহিত্যৰ বহল পথাৰখনৰ এটা পৰিচিত নাম কিশোৰ কুমাৰ কলিতা। দক্ষিণ কামৰূপৰ নৈপৰীয়া দখলা গাঁৱত জন্ম লাভ কৰা কবি, উপন্যাসিক, গল্পকাৰ, প্ৰবন্ধকাৰ, গীতিকাৰ কিশোৰ কুমাৰ কলিতাই অসমীয়া সাহিত্য জগতখনত নিজকে সুন্দৰ ৰূপত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। কিশোৰ কুমাৰ কলিতাই নৈপৰীয়া পৰিৱেশৰ মাজত ডাঙৰ দীঘল হৈ জীৱনটোক এক প্ৰকাৰ উদযাপন কৰিবলৈ প্ৰয়াস কৰিছে। দীৰ্ঘদিন ধৰি ধাৰাবাহিকভাৱে সাহিত্য চৰ্চা কৰি অহা কিশোৰ কুমাৰ কলিতাই অসমীয়া সাহিত্যৰ ভঁৰাললৈ কেইবাখনো গ্ৰন্থ উপহাৰ হিচাপে দিবলৈ সক্ষম হৈছে। তেওঁ ৰচনা কৰা 5খন উপন্যাস ক্ৰমে কাল ধুমুহা, কৃষ্ণচূড়াৰ ৰং, কল্লোলিনীৰ কল্লোল, কেঁচা সোণ আৰু কাদম্বৰী। মনোৰম চান্দুবীৰ ক্ষেত্ৰভিত্তিক অধ্যয়নেৰে ইতিহাস আৰু কিংবদন্তি সামৰি ৰচনা কৰা কেঁচা সোণ উপন্যাসৰ বাবে তেওঁক অসম সাহিত্য সভাই 2004 বৰ্ষত চিপাঝাৰ অধিৱেশনত গিৰিধৰ শৰ্মা বঁটা আগবঢ়াইছিল। তেওঁৰ কবিতা পুথি ক্ৰমে কবিতা নুবুজা ছোৱালীজনী, কবিতা এটাৰ দৰে হ'ব বহাগ আৰু হৃদয়ৰ অনন্য একমাত্ৰ প্ৰবন্ধ সংকলন কুকি। ইতিমধ্যে কেইবাখনো মূল্যৱান গ্ৰন্থ, কাকত, আলোচনী আদিও সম্পাদন কৰি আহিছে। পেছাগতভাৱে সাংবাদিকতা কৰা কলিতাই কলেজীয়া দিনৰে পৰা দীৰ্ঘদিন ধৰি সাহিত্য চৰ্চা কৰি আহিছে। সাম্প্ৰতিক সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰকাশ হৈ অহা আগশাৰীৰ কাকত, আলোচনী, গ্ৰন্থ আদিত কলিতাৰ গল্প, কবিতা, প্ৰবন্ধ আদি ধাৰাবাহিকভাৱে প্ৰকাশ পাই আহিছে। অসমীয়া সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা কলিতাই বৰ্তমান বৈদ্যুতিন মাধ্যমৰ DY 365, দৈনিক বাতৰি কাকত, আমাৰ অসম আৰু সাপ্তাহিক কবচ কাকতত কাম কৰি আহিছে। নিজৰ সৃষ্টিশীল প্ৰতিভাৰে সাহিত্য আৰু সাংবাদিকতাৰ ক্ষেত্ৰখনত নিষ্ঠাৰে বৰঙণি আগবঢ়োৱাৰ বাবে তেওঁ ইতিমধ্যে বিভিন্ন দল সংগঠনৰ পৰা আদৰ পাবলৈও সক্ষম হৈছে। কেঁচা সোণ উপন্যাসৰ বাবে অসম সাহিত্য সভাই 2004 বৰ্ষত চিপাঝাৰ অধিৱেশনত গিৰিধৰ শৰ্মা বঁটা আগবঢ়োৱাৰ লগতে 2006 চনত কবি কল্পদ্ৰুম বঁটা, 2013 বৰ্ষত DY 365ৰ পৰা শ্ৰেষ্ঠ সাংবাদিকতাৰ বঁটা, 2021 বৰ্ষত শাশ্বত সাহিত্য বঁটা আৰু আৰোহণ সাহিত্য বঁটাৰে বিভূষিত হৈছে। 2022 বৰ্ষত বৰলুইত বঁটাও লাভ কৰিছে। অসম চৰকাৰৰ পৰা লেখক সম্বৰ্ধনাও লাভ কৰিছে। ইতিমধ্যে নিষ্ঠা সহকাৰে ছপা আৰু বৈদ্যুতিক দুয়োটা মাধ্যমতে সাংবাদিকতা কৰি অহাৰ বাবেও বিভিন্ন ক্ষেত্ৰৰ পৰা সন্মান লাভ কৰিছে। এইবেলি পুনৰ সাপ্তাহিক অসম ভূমি কাকতত ধাৰাবাহিকভাৱে প্ৰকাশ হৈ অহা উপন্যাস কথকতা 1 জানুৱাৰীৰ দিনাই চান্দুবি উৎসৱৰ বাকৰিত উন্মোচন কৰা হয়। এই উপন্যাসখন উন্মোচনী অনুষ্ঠানত উন্মোচক হিচাপে উপস্থিত থাকে অসম সাহিত্য সভাৰ প্ৰকাশন সমিতিৰ উপসভাপতি তথা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সম্পাদক ৰাতুল গোস্বামী, অতিথি হিচাপে সাহিত্যিক, লোক সংস্কৃতিৰ গৱেষক ভুবিন ৰাভা আৰু ভাৰত চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ পৰা কামৰূপী লোককৃষ্টিৰ গুৰু উপাধি লাভ কৰা সুকুমাৰ মেধি। উপন্যাসখন উন্মোচন কৰি সাংবাদিকতাৰ ব্যস্ততাপূৰ্ণ পৰিৱেশৰ মাজতো সাহিত্য চৰ্চা, বিশেষকৈ উপন্যাস ৰচনা কৰাৰ দৰে মহৎ কাম কৰি থকাৰ বাবে প্ৰশংসা কৰে। সাহিত্য চৰ্চাৰ সমান্তৰালভাৱে সাংবাদিকতা আৰু সামাজিক কাম কাজতো সদায়ে নিয়োজিত হৈ আহিছে। নিজৰ সৃষ্টিশীল মন আৰু স্কয়ী প্ৰতিভাৰে অসমীয়া সমাজ জীৱনলৈ দি অহা উপহাৰবোৰৰ ভিতৰত কথকতা অন্যতম হ'ব বুলি আশা কৰিছে উন্মোচক ৰাতুল গোস্বামীয়ে। দক্ষিণ কামৰূপৰ আগশাৰীৰ ছপাহাল মালিয়াতা অফছেট প্ৰেছৰ স্বত্বাধিকাৰী মনোজ কুমাৰ দাসৰ প্ৰচেষ্টাত মালিয়াতা অফছেট প্ৰেছে প্ৰকাশ কৰি উলিয়ালে কিশোৰ কুমাৰ কলিতাৰ উপন্যাস কথকতা। উক্ত অনুষ্ঠানত অভিনেত্ৰী আশা বৰদলৈকে ধৰি আৰু বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। মই জনাত অৱশ্যে দক্ষিণ কামৰূপত অসম সাহিত্য সভাৰ জৰিয়তে এনেধৰণৰ বঁটা পোৱা ব্যক্তি নাই। যদি অজানিতে আছে মই নাজানো। আৰু অসম সাহিত্য সভাৰ দক্ষিণ কামৰূপ বুলি আমি ঠিক নকওঁ, কিন্তু দক্ষিণ কামৰূপৰ গাতে লাগি থকা মনোৰঞ্জন ভট্টাচাৰ্য ডাঙৰীয়াইও এটা বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। মই ভাবোঁ যে অঞ্চলটো বিশেষ কথা নহয়, কথাটো হ'ল তেওঁৰ সাহিত্য সাধনাত থকা তীব্ৰতা আৰু দায়বদ্ধতাৰ যি পৰিচয়, সেই পৰিচয়ৰ বাবেহে তেওঁ সাধনাত এই বঁটাটো লাভ কৰিবলৈ সক্ষম হৈছে। গতিকে গিৰিধৰ শৰ্মাৰ দৰে এগৰাকী বৰেণ্য ব্যক্তিৰ নামত এটা বঁটা লাভ কৰি উৎফুল্লিত নহৈ তেওঁ সাধনাটোক কেনেকৈ আগবঢ়াই দিব পাৰে তাৰ কাৰণে কচৰৎ কৰিছে। এয়া হ'ল আটাইতকৈ যোগাত্মক কথা। আমি বহুত দেখিছোঁ যে এটা বঁটা লাভ কৰাৰ পিছত
নিজকে বহুত গৰ্বিত ব্যক্তি হিচাপে প্ৰকাশ কৰিবলৈ চেষ্টা কৰে কিন্তু গিৰিনৰ ক্ষেত্ৰত আমি দেখিছোঁ সৰলতা আৰু সাধুতা তেওঁৰ লগত লাগি আছে যাৰ ফলত তেওঁৰ সৃষ্টিশীল মনটোৱে নিত্য নতুন সৃষ্টি কৰিবলৈ সক্ষম হৈছে আজি এই পৰিৱেশটোৰ বিষয়ে এইটো এটা এই যিটো চান্দুবি ইয়াৰ যি ঐতিহ্য এই ঐতিহ্যই পৰিৱেশটো সদায় নিৰ্মাণ কৰি আছে তাৰোপৰি এই অঞ্চলবাসী ৰাইজৰ যি মানে ইয়াৰ প্ৰতি একাত্মতা এইটো হ'ল আটাইতকৈ গুৰুত্বপূৰ্ণ আজি চান্দুবি উৎসৱ বুলি নহয় মই চান্দুবি উৎসৱ নোহোৱা দিনৰ সময়তো আহিছোঁ ইয়াত প্ৰতিদিনে উৎসৱ চলি থাকে আৰু এইটো উৎসৱ চলি থাকে এইকাৰণেই যে ইয়াৰ স্থানীয় ৰাইজৰ এই অঞ্চলটোৰ প্ৰতি থকা দায়িত্ব অত্যন্ত বেছি আৰু আজি ইয়াত প্ৰাকৃতিক পৰিৱেশ সৃষ্টি কৰা হৈছে আচলতে এই প্ৰাকৃতিকভাৱে থকা পৰিৱেশতকৈ এতিয়া নতুনকৈ নিত্য নতুনভাৱে সৃষ্টি কৰি যোৱা হৈছে নিৰ্মিত বস্তুৱে আচলতে বজাৰমুখী হয় আমি কিন্তু এই কথাটো জনাম যে অৰ্থনৈতিক কথাখিনি নিশ্চিতভাৱে জড়িত থাকিব কিন্তু বজাৰমুখী পৰিৱেশৰ পৰা ইয়াক ৰক্ষা কৰাটো এটা কিন্তু দায়িত্ব থাকিব ভানুমতীৰ জৰিয়তে পূৰ্ণাংগ অসমীয়া উপন্যাসৰ যি যাত্ৰা আৰম্ভ হৈছিল এই যাত্ৰাত আজি এটা নতুন সংযোজন হ'ল যি সংযোজনে অসমীয়া উপন্যাস জগতখনক নিশ্চিতভাৱে সমৃদ্ধ কৰিব এগৰাকী প্ৰতিশ্ৰুতি সম্ভাৱনাপূৰ্ণ প্ৰতিশ্ৰুতিবান এগৰাকী লেখক যিগৰাকী লেখকৰ ইতিমধ্যে অসম সাহিত্য সভাই স্বীকৃতি প্ৰদান কৰিছে এইগৰাকী কিশোৰ কলিতাৰ এইখন উপন্যাস ইতিমধ্যে 5খন উপন্যাস প্ৰকাশিত হৈছে এখন উপন্যাসৰ জৰিয়তে জনজীৱনৰ এটা সুন্দৰ চিত্ৰ দাঙি ধৰিছে আধুনিক অসমীয়া উপন্যাসৰ যি বৈশিষ্ট্য এতিয়া নতুনকৈ আহিছে সেই বৈশিষ্ট্যসমূহক এই উপন্যাসখনত প্ৰতিফলিত কৰা এটা দৃষ্টিগোচৰ হৈছে আৰু দেখিছোঁ যে সামাজিক দায়বদ্ধতাক এই উপন্যাসখনে দাঙি ধৰিবলৈ সক্ষম হৈছে এই যাত্ৰাৰ বাবে কিশোৰ কলিতালৈ আমি শুভেচ্ছা জনাইছোঁ আমি আশা কৰিছোঁ সামাজিক দায়বদ্ধতাক উপন্যাসৰ মাজেৰে জনজীৱনৰ মাজলৈকে লৈ যাব পাৰিব আৰু অসমীয়া উপন্যাসৰ এই দক্ষিণ কামৰূপৰ যি ঐতিহ্য উপন্যাসৰ ক্ষেত্ৰত সন্মানীয়া মামণি ৰয়ছম গোস্বামী বাইদেউৰ জৰিয়তে যি যাত্ৰা আৰম্ভ হৈছে যি যাত্ৰাত মইনা গোস্বামীৰ নিচিনা এগৰাকী সুপ্ৰতিষ্ঠিত লেখকে অৱদান আগবঢ়াই আছে তাত নিশ্চিতভাৱে কিশোৰ কলিতাৰ নাম চিৰদিন সন্নিৱিষ্ট হৈ থাকিব লগতে এই যি চৰ্চা অব্যাহত ৰাখিছে আৰু লগতে গিৰিধৰ নিশ্চিতভাৱে সাংবাদিকতা বিষয়টোৱে হ'ল সাহিত্যত যদি ভাল ধৰণৰ দখল থাকিব নোৱাৰে তেনেহ'লে সাংবাদিকতা সফল হ'ব নোৱাৰে আৰু কিশোৰ কলিতা যাক আমি গিৰিণ বুলি মাতো গিৰিণৰ সেই দক্ষতাটো আছে আমি দেখিছোঁ যে তেওঁ কষ্ট কৰে যথেষ্ট কিন্তু সংবাদৰ পিছে পিছে ঘূৰি ফুৰি আকৌ সাহিত্য সাধনা কৰিবলৈ যি অধ্যয়নৰ প্ৰয়োজন সেই অধ্যয়নক সমান্তৰালভাৱে লৈ যোৱাটো সহজ কথা নহয় আৰু সময়ৰ সদ্ব্যৱহাৰ কৰিব জানিলে এয়া নিশ্চিতভাৱে সম্ভৱ হয় আৰু কিশোৰে সময়ৰ সদ্ব্যৱহাৰ কৰিব জানিছে আৰু সেইকাৰণেই তেওঁৰ এই সফলতা আহিছে আমি আশা কৰিছোঁ তেওঁৰ কাপত আমি নতুন নতুন গ্ৰন্থ আমি পাম সুনীল দাসৰ ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্ত্বাৱধানত চলি আছে এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট উপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12 আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696